মোৰ মানুহখিনিয়ে সদায় মোক আশীৰ্বাদ কৰে, সদায় মৰম কৰে। তেখেতলোকক মই ক্ষমা বিচাৰিবলৈ আহিলোঁ যে মই আগতে আহিব পৰা নাছিলোঁ, আজি আহি অত্যন্ত সুখী হ'লোঁ। এইটো মোৰ নতুনকৈ হোৱা সমষ্টি, ৰাইজৰ উৎসাহ উদ্দীপনা অত্যন্ত দেখিছোঁ। অলৰেডি উন্নয়নমূলক কাম কাজ এইখিনি অঞ্চলত আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে সুৰেশ বৰা ডাঙৰীয়াক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়া জিকিব। প্ৰচাৰৰ অন্ত পৰিছে। এটা বস্তু আপোনালোকে জানে, আজি চাগে আপোনালোকে ৰাতিপুৱা লাহৰীঘাটলৈ গৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, প্ৰায় 25,000 মানুহ। গতিকে কংগ্ৰেছ এবাৰ নাইকিয়া হৈ যাব, কংগ্ৰেছ চাফা হৈ যাব আৰু আমি জিকিমেই। নিৰ্বাচনী প্ৰচাৰ সুন্দৰ চলিছে, কিন্তু তাৰ মাজতে বিতৰ্ক হৈছে যে যি নিৰ্বাচনী কথা মানি লোৱা নহয়, কিৰণ ৰিজিজুৰ কথা, তেখেতৰ কথা নামাত। মোৰ মানুহখিনিয়ে সদায় মোক আশীৰ্বাদ কৰে, সদায় মৰম কৰে। তেখেতলোকক মই ক্ষমা বিচাৰিবলৈ আহিলোঁ যে মই আগতে আহিব পৰা নাছিলোঁ, আজি আহি অত্যন্ত সুখী হ'লোঁ। এইটো মোৰ নতুনকৈ হোৱা সমষ্টি, ৰাইজৰ উৎসাহ উদ্দীপনা অত্যন্ত দেখিছোঁ। অলৰেডি উন্নয়নমূলক কাম কাজ এইখিনি অঞ্চলত আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে সুৰেশ বৰা ডাঙৰীয়াক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়া জিকিব। প্ৰচাৰৰ অন্ত পৰিছে। এটা বস্তু আপোনালোকে জানে, আজি চাগে আপোনালোকে ৰাতিপুৱা লাহৰীঘাটলৈ গৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, প্ৰায় 25,000 মানুহ। গতিকে কংগ্ৰেছ এবাৰ নাইকিয়া হৈ যাব, কংগ্ৰেছ চাফা হৈ যাব আৰু আমি জিকিমেই। নিৰ্বাচনী প্ৰচাৰ সুন্দৰ চলিছে, কিন্তু তাৰ মাজতে বিতৰ্ক হৈছে যে যি নিৰ্বাচনী কথা মানি লোৱা নহয়, কিৰণ ৰিজিজুৰ কথা, তেখেতৰ কথা নামাত। মোৰ মানুহখিনিয়ে সদায় মোক আশীৰ্বাদ কৰে, সদায় মৰম কৰে। তেখেতলোকক মই ক্ষমা বিচাৰিবলৈ আহিলোঁ যে মই আগতে আহিব পৰা নাছিলোঁ, আজি আহি অত্যন্ত সুখী হ'লোঁ। এইটো মোৰ নতুনকৈ হোৱা সমষ্টি, ৰাইজৰ উৎসাহ উদ্দীপনা অত্যন্ত দেখিছোঁ। অলৰেডি উন্নয়নমূলক কাম কাজ এইখিনি অঞ্চলত আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে সুৰেশ বৰা ডাঙৰীয়াক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়া জিকিব। প্ৰচাৰৰ অন্ত পৰিছে। এটা বস্তু আপোনালোকে জানে, আজি চাগে আপোনালোকে ৰাতিপুৱা লাহৰীঘাটলৈ গৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, প্ৰায় 25,000 মানুহ। গতিকে কংগ্ৰেছ এবাৰ নাইকিয়া হৈ যাব, কংগ্ৰেছ চাফা হৈ যাব আৰু আমি জিকিমেই। নিৰ্বাচনী প্ৰচাৰ সুন্দৰ চলিছে, কিন্তু তাৰ মাজতে বিতৰ্ক হৈছে যে যি নিৰ্বাচনী কথা মানি লোৱা নহয়, কিৰণ ৰিজিজুৰ কথা, তেখেতৰ কথা নামাত। মোৰ মানুহখিনিয়ে সদায় মোক আশীৰ্বাদ কৰে, সদায় মৰম কৰে। তেখেতলোকক মই ক্ষমা বিচাৰিবলৈ আহিলোঁ যে মই আগতে আহিব পৰা নাছিলোঁ, আজি আহি অত্যন্ত সুখী হ'লোঁ। এইটো মোৰ নতুনকৈ হোৱা সমষ্টি, ৰাইজৰ উৎসাহ উদ্দীপনা অত্যন্ত দেখিছোঁ। অলৰেডি উন্নয়নমূলক কাম কাজ এইখিনি অঞ্চলত আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে সুৰেশ বৰা ডাঙৰীয়াক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়া জিকিব। প্ৰচাৰৰ অন্ত পৰিছে। এটা বস্তু আপোনালোকে জানে, আজি চাগে আপোনালোকে ৰাতিপুৱা লাহৰীঘাটলৈ গৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, প্ৰায় 25,000 মানুহ। গতিকে কংগ্ৰেছ এবাৰ নাইকিয়া হৈ যাব, কংগ্ৰেছ চাফা হৈ যাব আৰু আমি জিকিমেই। নিৰ্বাচনী প্ৰচাৰ সুন্দৰ চলিছে, কিন্তু তাৰ মাজতে বিতৰ্ক হৈছে যে যি নিৰ্বাচনী কথা মানি লোৱা নহয়, কিৰণ ৰিজিজুৰ কথা, তেখেতৰ কথা নামাত।